Hello and welcome everyone. Myself Anirban Dotto from BB Investment. আজি আমি চাম আগৰ যিকেইটা আমি ডিমাণ্ড জোনছ মাৰ্ক কৰিছিলোঁ সেইকেইটা কেনেধৰণে ৰিয়েকশ্যন দিছে। চ' ফাৰ্ষ্টলি আমাৰ ওচৰত আছিলে ইণ্ডিয়ান মেটেলছ এণ্ড ফেৰো। চ' ইণ্ডিয়ান মেটেলছ এণ্ড ফেৰোত আমাৰ যিটো ডিমাণ্ড জোন আছিলে, ডিমাণ্ড জোনৰ আপোনাৰ ৰেঞ্জ আছিলে 863.50 পৰা 799.90লৈকে। চ' ডিমাণ্ড জোনটো ধুনীয়া ৰিয়েকশ্যন দিছে। এতিয়াও তাত ৰিয়েকশ্যন আমি দেখিছোঁ যে ইয়ালৈ আহিলে মাৰ্কেট ডিমাণ্ড জোনত আহি পেলাই ধুনীয়া এটা ৰিয়েকশ্যন দি গ্ৰীণ কেণ্ডেল বনাইছে। চ' আমি ফাৰ্ডাৰ ইয়াক চাম যে কেনেধৰণে ইয়াৰ পৰা আৰু কিমান ৰিয়েকশ্যন দিব, কাৰণ যিহেতু এটা উইকলি জোন হয়। চ' উইকলি জোনত আপোনাৰ কেণ্ডেলটো এটা উইকলি কেণ্ডেল হয় এইকেইটা। চ' উইকলি কেণ্ডেলকেইডাল নেক্সট আৰু কেনেকৈ ফৰ্মেশ্যন হৈ যায় আমি উইকলি টাইম ফ্ৰেমত যিহেতু এনালাইচিছ কৰিছোঁ ডিমাণ্ড জোনটো। চ' তাকে চাবলৈ আমি আৰু অলপ টাইম এনালাইজ কৰিম ইয়াক কেনেকৈ ধৰণে ফিউচাৰত এই ষ্টকটোৱে ৰিয়েকশ্যন দি আগলৈ যায়। অ'কে, চ' ছেকেণ্ড আছিলে ফ'ৰ্চ মটৰ্ছ। ফ'ৰ্চ মটৰ্ছত আমাৰ ওচৰত আছিলে ডিমাণ্ড জোন, যোনটো মান্থলি টাইম ফ্ৰেমত আছিলে। মান্থলি টাইম ফ্ৰেমৰ যোনটো আমাৰ ডিমাণ্ড জোন হয়, চ' এডাল কেণ্ডেলষ্টিকে আপোনাৰ এটা মান্থৰ ডাটা ৰিপ্ৰেজেণ্ট কৰে। চ' আমি ইয়াতো ধুনীয়া এটা ৰিয়েকশ্যন পাইছিলোঁ। চাওক ইয়াৰ ৰেঞ্জ আছিলে ডিমাণ্ড জোনটোৰ 7,419.75 পৰা 5,780.70। চ' আপোনালোকে চাব পাৰে এইটো জোন এতিয়াও ভেলিড হৈ আছে। চ' জোনৰ পৰা ৰিয়েকশ্যন দিছে মাৰ্কেটে। মান্থলি কেণ্ডেলডাল ফৰ্ম কৰিছে যোনডাল জানুৱাৰী এতিয়া ৰিচেণ্ট নতুন বছৰৰ। চ' ডিচেম্বৰৰ কেণ্ডেলডাল ইয়াত ৰেড কেণ্ডেলডাল ফৰ্মেশ্যন আছিলে, তাৰপিছত জানুৱাৰীত এতিয়া এডাল গ্ৰীণ কেণ্ডেল, তাৰমানে এইটো আপ মুভৰ এটা ছিগনেল দিছে। চ' আমি চাওঁ, যিহেতু মান্থলি কেণ্ডেল ষ্টিক হয়, আমি চাম কেনেধৰণে ৰিয়েকশ্যন দিয়ে মাৰ্কেটে। জোনৰ পৰা ৰিয়েকশ্যন দিছে সেইটো কনফাৰ্ম হৈছে। এতিয়া আমি চাম যে কেনেধৰণে আৰু ফিউচাৰলৈ ইয়াৰ গ্ৰ'থটো কেনেকৈ ধৰণে হয়। তাৰপিছত লাষ্টলি আছিলে টাটা মটৰ্ছ, তাত য'ত মান্থলি দুটা জোন পাইছিলোঁ আমি। এটা জোন আছিলে আপোনাৰ ফাৰ্ষ্ট জোনটো আছিল 679.80 পৰা 587.60, আৰু ছেকেণ্ড জোন আছিল আপোনাৰ 443.40 পৰা 401.45। চ' ফাৰ্ষ্ট জোনটো এতিয়াও ভেলিড আছে, ছেকেণ্ড জোনটো এতিয়াও ভেলিড আছে। আমি দেখিছোঁ জোনৰ ওচৰত অলৰেডি এটা গ্ৰীণ কেণ্ডেল ফৰ্ম কৰিছে, যিহেতু মান্থলি কেণ্ডেল হয়। চ' আমি অবজাৰ্ভ কৰিব লাগিব যে কেনেধৰণে মাৰ্কেটখন কেনেধৰণে যায়, আমি তাক অবজাৰ্ভ কৰিব লাগিব এতিয়াও। চ' জোন দুইটাই এতিয়ালৈকে ভেলিড আছে, আমি এইকেইটা এতিয়াও আমাৰ নিজৰ ৱাচ লিষ্টত থ'ব পাৰোঁ। আমি আৰু এটা বস্তু চাম ইয়াত যে টাটা মটৰ্ছৰ উইকলি জোন এটাও আছিলে। চ' উইকলি জোনটোৰ 736.55 পৰা 696.00। চ' এইটো ৰেঞ্জত এটা ডিমাণ্ড জোন আমি আগতেও পাই থৈছিলোঁ উইকলিত। চ' এইটোত ৰিয়েকশ্যন দিছে এতিয়া চাওক ধুনীয়াকৈ। মাৰ্কেট পৰি আহি পেলাই ইয়াৰ পৰা ৰিয়েকশ্যন দি পেলাই আকৌ গ্ৰীণ কেণ্ডেল বনাই ওপৰলৈ গৈ আছে। চ' আপোনালোকে ইয়াত চাব পাৰে নিজৰ পজিশ্যন কেনেকৈ প্লেনিং কৰিব, সেইটো আপোনালোকে নিজে চাই ল'ব পাৰিব। চ' আমি ইয়াত মান্থলি টাইম ফ্ৰেমৰ দুটা জোন পাইছোঁ আৰু এটা উইকলি টাইম ফ্ৰেমৰ জোন আছে। তো আপোনালোকে চাব পাৰে কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে জোনকেইটাই। চ' নেক্সট আমি চাওঁ নতুন জোনছখিনি। চ' নেক্সট আমি চাম এলাইড ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰ্ছ লিমিটেড। ইয়াত এটা আমি উইকলি ডিমাণ্ড জোন পাইছোঁ, যোনটোৰ ৰেঞ্জ হৈ গ'ল আপোনাৰ 406.85 পৰা 363.45। এই ডিমাণ্ড জোনটো মাৰ্কেট কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে ইয়াক আমি চাম। চ' এইটো আপোনালোকে নিজৰ ৱাচ লিষ্টত ৰাখি ল'ব পাৰে আৰু এইটো চাব পাৰে আপোনালোকে কেনেকৈ ধৰণে ইয়াৰ ৰিয়েকশ্যন দিব। চ' ডিমাণ্ড জোনত পেণ্ডিং অৰ্ডাৰ্ছ অলৰেডি থাকি যায়। চ' ইয়াৰ পৰা যদি জোনটোলৈ যদি আহে তেতিয়াহ'লে আকৌ এটা ৰিভাৰ্চেল দিয়া বুলি আমি আশা কৰিম। নেক্সট আছে হেভেলছত আছে আপোনাৰ এটা মান্থলি জোন। এইটো এটা মান্থলি ডিমাণ্ড জোন হয়, যোনটো ধুনীয়াকৈ ৰিয়েকশ্যন দিছে। চাওক দেখিছে আপোনালোকে, জোনটোৰ আপোনাৰ ৰেঞ্জ হৈছে 1589.45 পৰা 1430.65। চ' এই জোনটোত আপোনাৰ এবাৰ আহি পেলাই ৰিয়েকশ্যন দিছে। চ' আমি এতিয়া চাব লাগে যে আকৌ এবাৰ আহি পেলাই ৰিয়েকশ্যন দিবনে জোনটোক ব্ৰেক কৰিব। বৰ্তমান এটা গ্ৰীণ কেণ্ডেল ফৰ্মেশ্যন দেখিছোঁ আমি এইটো মান্থৰ। কেনেকৈ ধৰণে প্ৰগ্ৰেছ কৰে মাৰ্কেটে এইটো আমি চাম। চ' ইয়াৰ ওপৰতো আমি নিজৰ ছুপাৰভিজন ৰাখিম কেনেকৈ ধৰণে আগবাঢ়ে মাৰ্কেটখন। চ' লাষ্টলি আছে আমাৰ লগত হিৰো মটৰকৰ্প। চ' হিৰো মটৰকৰ্পতো এটা মান্থলি ডিমাণ্ড জোন আছে আমাৰ ওচৰত। মান্থলি টাইম ফ্ৰেমৰ যোনটো ডিমাণ্ড জোন আছে, সেই ডিমাণ্ড জোনটোৰ ৰেঞ্জ হৈ গ'ল আপোনাৰ 2,497.75 পৰা 2,244.10লৈকে। অ'কে, চ' ইয়াত আমি চাম মাৰ্কেট যদি এইফালে জোনটোলৈ আহে তেতিয়াহ'লে ইয়াৰ পৰা এটা ৰিভাৰ্চেল দিব বুলি আমি এক্সপেক্টেশ্যন ৰাখিছোঁ। চ' ইয়াত আৰু এটা ডিমাণ্ড জোন আছে যোনটো আপোনাৰ উইকলি টাইম ফ্ৰেমত আছে,
চ' উইকলি টাইম ফ্ৰেমৰ ডিমাণ্ড জোনটো আপোনালোকে চাব পাৰে এইটো এবাৰ ৰিয়েকশ্যন দি পেলাই ধুনীয়া এটা আপমুভ দিলে আকৌ আহি পেলাই এই ডিমাণ্ড জোনটোত পৰা আকৌ এটা ৰিয়েকশ্যন দিছে আপোনালোকে দেখিছে চ' আমি চাম যে এই জোনটোৰ পৰা আকৌ কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে নে এই জোনটো ব্ৰেক কৰি পেলাই মান্থলি টাইম ফ্ৰেমৰ যোনটো জোন আছে সেইফালে আগবাঢ়ে নে ইয়াৰ পৰাই আকৌ এবাৰ ধুনীয়া এটা ৰিয়েকশ্যন দি আকৌ ওপৰলৈ যাব আমি চাম চ' এইটো আপোনালোকে চাব পাৰে ডিমাণ্ড জোনটোৰ ৰেঞ্জ আছে 4186.55ৰ পৰা 3907.30 লৈকে অ'কে এইকেইটা আপোনাৰ নতুন ডিমাণ্ড জোনছ আছিলে এইকেইটা আপোনালোকে মন কৰিব চ' নেক্সট আমি চাম এটা টেকনিকেল টাৰ্ম যোনটোৰ নাম হ'ল বিয়েৰিছ স্পিনিং টপ চ' এতিয়া বিয়েৰিছ স্পিনিং টপ কি বস্তু হয় বিয়েৰিছ স্পিনিং টপ এটা কেণ্ডেলষ্টিক পেটাৰ্ণ হয় যোনটো আপ ট্ৰেণ্ড মাৰ্কেটত যদি ফৰ্মেশ্যন হয় মাৰ্কেটৰ ৰিভাৰ্চেলৰ ইণ্ডিকেশ্যন দিয়ে ঠিক আছে চ' আমি এতিয়া কেনেকৈ ধৰণে গম পাম এইটো আমি দেখিছোঁ মাৰ্কেট আপ ট্ৰেণ্ডত আছিলে আমি যদি চাওঁ এইটো মুভ দেখিছে আপোনালোকে এইটো এটা আপ ট্ৰেণ্ডৰ মুভ হয় চ' মাৰ্কেট আপ ট্ৰেণ্ডত আছিলে ইয়াত এটা আমি দেখিলোঁ যে যোনটো আমি বিয়েৰিছ স্পিনিং টপ পেটাৰ্ণ কওঁ আমি তাৰ পেটাৰ্ণৰ ফৰ্মেশ্যন এটা পাইছোঁ সেই পেটাৰ্ণ ফৰ্মেশ্যন হোৱাৰ পিছত দেখিছে আপোনালোকে গ্ৰেজুৱেলি মাৰ্কেটখন ডাউন গৈছে চ' আমি সেইটো কাৰণে যেতিয়াও এখন আপ ট্ৰেণ্ড মাৰ্কেটত আমি এনেকুৱা ধৰণৰ কেণ্ডেলষ্টিক পেটাৰ্ণ এটা ফৰ্মেশ্যন দেখিম তেতিয়া আমি এক্সপেক্ট কৰোঁ যে মাৰ্কেট এটা ৰিভাৰ্চেল দিব পাৰে আৰু এটা ডাউন ট্ৰেণ্ড ফ'ল' কৰিব পাৰে বুলি আমি এক্সপেক্টেশ্যন ৰাখোঁ চ' বিয়েৰিছ স্পিনিং টপটো কি হয় আপোনাৰ এটা কেণ্ডেলষ্টিক পেটাৰ্ণ যোনটো উইক এডাল থাকিব এটা ডজি কেণ্ডেলৰ ফৰ্মেশ্যনে হয় অলমষ্ট কিন্তু বডিটো ডজিতকৈ অকণমান ডাঙৰ থাকে চ' আপোনাৰ ধুনীয়া এটা স্পিনিং টপ পেটাৰ্ণ যোনটো হয় অলমষ্ট কেণ্ডেলষ্টিকডালৰ মাজত বডিটো আছে চক আৰু উইকডাল আছে ওপৰৰ পৰা তললৈকে দীঘলকৈ চ' এনেকুৱা ধৰণৰ ফৰ্মেশ্যন যেতিয়া আপোনালোকে দেখিব এইটো আপুনি গম পাব যে এইটো এটা বিয়েৰিছ স্পিনিং টপ হয় চ' বিয়েৰিছ স্পিনিং টপে কি কৰে মাৰ্কেট আপ ট্ৰেণ্ডত ফৰ্মেশ্যন লয় আৰু যেতিয়া আপ ট্ৰেণ্ডত ফৰ্মেশ্যন লয় তেতিয়া মাৰ্কেট ৰিভাৰ্চেলৰ এক্সপেক্টেশ্যন থাকে চ' আপোনালোকে দেখিছে আপ ট্ৰেণ্ডত আছিলে ফৰ্ম হ'ল ৰিভাৰ্চেল দিলে আৰু ডাউন ট্ৰেণ্ড গ'ল ঠিক আছে চ' ডেটছ অল ফৰ টুডে থেংক ইউ ফৰ ৱাচিং এণ্ড হেভ এ নাইচ ডে